নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমি নিউজ ডেস্কৰ এই মুহূৰ্তত আছোঁ আৰু আপোনালোকে অৱগত হৈছেই আজি আমাৰ সৈতে আছে যাদু সম্ৰাট বিক্ৰম প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আপোনাক আমাৰ মাজত পোৱাটো আচলতে যথেষ্ট সৌভাগ্যৰ কথা বিশেষত আপোনাক আমন্ত্ৰণ কৰাৰ কেইবাটাও কাহিনী আছে কাৰণ এইবাৰকে ধৰি আপুনি কেইবাবাৰো নিৰ্বাচনী যি সমীক্ষা নিৰ্বাচনী যিটো যাদু সেই যাদু শুদ্ধতা হিচাপে আপুনি প্ৰতিপন্ন কৰিছে নিজৰ যাদুকৰী শক্তিৰ জৰিয়তে আমি এতিয়া আপোনাক মুখামুখিকৈ লগ পাইছোঁ গতিকে আমি কিছু পৰীক্ষা কৰিব লাগিব প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আজি প্ৰথমে আপুনি কি দেখুৱাব আমাক প্ৰথমতে যিটো মেজিক মানে সেইটো মেণ্টেল মেজিক বা মাইণ্ড ৰিডিং মেজিক বা মেণ্টেলিজিম মেজিক অসমত ইয়াৰ প্ৰচলন হয়তো এতিয়াও সিমানলৈকে অহা নাই যদিও পৃথিৱীৰ আনবোৰ ঠাইত মেণ্টেলিজিম মাইণ্ড ৰিডিং মেজিক খুব ভাৰতৰ বিভিন্ন ঠাইত হওক পৃথিৱীৰ আনবোৰ ঠাইত হওক খুব ফেমাছ খুব মানুহে ভাল পায় কিন্তু মেণ্টেলিজিম মেজিক হওক বা মাইণ্ড ৰিডিং মেজিক ইয়াতে অলপমান প্ৰভাৱটো এতিয়াও কম যেন লাগে তো সেইকাৰণে মেণ্টেলিজিম মেজিকটো এটা খুব ষ্ট্ৰং ফৰ্ম অফ মেজিক বিভিন্ন ধৰণৰ মেজিক থাকে ক্লোজ আপ মেজিক ইলিউজনিষ্ট কয় সো মেণ্টেল মেজিক যিসকল কয় মেণ্টেলিষ্ট বুলি কয় একচুৱেলি সো মেণ্টেলিষ্ট মানে আপোনাৰ মনৰ কথা মই পঢ়িবলৈ চেষ্টা কৰিম বা দৰ্শকৰ মনৰ কথা বা ইয়াতে বহি থকা যিকোনো এজনৰ মনৰ কথা বা কিবা এটা আমি প্ৰেডিক্ট কৰিবলৈ চেষ্টা কৰিম যে অলপ পিছত কি ঘটিব গৈ আছে সেইটো মই আগতীয়াকে কৰিম ইয়াতে কোনো ধৰণৰ প্ৰি প্লেন নাথাকে ইয়াতে কোনো ধৰণৰ কোৱাকুই নাথাকে এইটো এটা বিশ্বাসত ল'ব লাগিব যে মই আজি ধৰক যি দেখুৱাম ইয়াতে আপোনাৰ লগত কোনো বুজাবুজি মোৰ নাই নাইবা আনসকল সদস্য মই আজি প্ৰথমবাৰৰ কাৰণে বহুতক লগ পাইছো বা মই হয়তো নামে মানুহে হয়তো ডাইৰেক্টলি চিনি নাপাওঁ কিন্তু তেওঁলোকৰ লগত যেতিয়া কৰিম তেতিয়া আমাৰ কোনো ধৰণৰ বুজাবুজি নাই এইটো এটা একদম প্ৰথম চৰ্ত আৰু সেই হিচাপে প্ৰথম মেজিক এটা কৰি ল'ম যাতে ৱাৰ্ম আপ হয় তো ৱাৰ্ম আপ কৰিব যাওঁতে মই এখন কিতাপ লৈ আহিছো সেলফ এনালাইসিস বুলি এইবিলাক সাইকোলজিক্যাল কিছুমান কথা থাকে যে আমি নিজকে সেলফ এনালাইসিস কৰিম এই কিতাপখনৰ নম্বৰ এটাৰে এটা কিবা এটাৰে মই মেজিক এটা কৰিব বিচাৰো কিন্তু তাৰ আগতে মই দেখুৱাব বিচাৰিছো মই একেবাৰে খালি পাত এখন লৈছো এই পাতখনত মই কিবা এটা লিখিম কিন্তু কি লিখিম মই অলপ সময়ৰ কাৰণে নেদেখুৱাও তাৰ পিছত এইটোত কোনোবা এজনে মোক সহযোগ কৰিব পাৰে আপুনি যদি বেয়া নাপায় অলপ সময়ৰ কাৰণে আগে যদি সহযোগ কৰিব পাৰে মই কেমেৰাত দেখুৱাই ল'ব বিচাৰিছো বৰ্তমান উকা হৈ আছে পাতখন সম্পূৰ্ণৰূপে উকা মই সকলোকে দেখুৱাই লৈছো উকা পাত ইয়াতে কোনো কনফিউজন নাই যি লিখিম এতিয়া লিখিম সো মই কিবা এটা লিখিব বিচাৰিছো যাতে আমি মই খালি কেমেৰাত নেদেখুৱাও কি লিখিব বিচাৰিছো মই কিবা এটা লিখিব বিচাৰিছো মই ইয়াতে লিখিছো আৰু মই লিখা বস্তুটো মই ইয়াতে ফোল্ড কৰি বৰ্তমান এজন আমাক এতিয়া সাক্ষীবাদী লাগিব মানে যিজনে ষ্ট'ৰ কিপাৰ বুলি ক'ব পাৰে মেইন যাৰ তাত এই কাগজখন থাকিব আপুনি লৈ থব পাৰে অলপ দেখুৱাকে ৰাখি থব যাতে কাগজখন খুলিব নালাগে সলনি নহয় বা কিবা আপুনি যাতে চেঞ্জ কৰিব নোৱাৰে কাগজখন ৰাখিব মই কিবা এটা লিখিছো ওপৰ পকেটত থৈ দিব পাৰে তাতে সেফ সলনি হ'ব নোৱাৰে সেফ জোন এটা সো এতিয়া আমি এইটো যাতে আৰু ৰেন্ডম হয় গোটেই প্ৰসেসটো ৰেন্ডম হয় হেতুৰ কাৰণে মই ষ্টপ ওৱাচটো ইউজ কৰিব বিচাৰিছো ষ্টপ ওৱাচটো যদি মই ষ্টপ ওৱাচটো কৰিছো আমি অলপ এপিনে আহিলে মই দৰ্শকসকলক দেখুৱাই কৰিব পাৰো আমি ষ্টপ ওৱাচটো সাধাৰণতে কি কৰো আমি ষ্টাৰ্ট বাটন দিও আৰু আমি যেতিয়া পজ কৰি দিও তেতিয়া এটা নম্বৰ আহে সেইটো ৰেন্ডম নম্বৰ হয় সেইটো কাৰো হাত নাথাকে কাৰণ ইয়াতে ইমান মাইক্ৰ সেকেন্ডলৈকে আহে সো সেইটো কাৰো এনেকুৱা নহয় যে একুৰেট অমুক জায়গাত ৰখাব পাৰিম হে আমি কি কৰিব লাগিব এই দুটা নম্বৰ যি আছে আমি প্লাস কৰিম যেনেকে 37 প্লাস 37 প্লাস 3 40 হয় সো আমি টোটাল কৰাৰ পিছত যেটো সংখ্যা পাম হেতু আমাৰ সংখ্যা বুলি ধৰি লম ঠিক আছে ক্লিয়াৰ এতিয়া লৈকে সো মই ৰিসেট কৰি দিছো আৰু একদম জেনুইন থাকিব কাৰণে অন আৰু পজ এই দুইটাই মই সমীৰণক দিব বিচাৰিছো সমীৰণে যিকোনো সময়ত এটো অন কৰি দিলে হল এটো যাতে ষ্টাৰ্ট হয় আৰু যত মন যায় যেতিয়া ফিল হয় ষ্টপ কৰিবলৈ ষ্টপ কৰি দিলে হল ষ্টপ কিমান আহিছে 33 প্লাস 3 টোটাল 36 এটো ৰেন্ডমলি মই ইয়াতে মোৰ একো ইয়াতে মানে কৰিবলগীয়া একো নাই সো 36 নম্বৰটো আহিছে সমীৰণে
আৰম্ভ কৰিছা সমীৰণে বন্ধও কৰিছা সো তাতে মোৰ কন্ট্ৰলত একো নাই এটো ৰেন্ডমলি আৰু তোমাৰ কন্ট্ৰলতো একো নাই কাৰণ এটো ৰেন্ডম হৈছে হয় হয় তো 36 টো নিশ্চয় এটা কিবা এটা কথা থাকিব হয় আমি কিতাপ এখন দেখিছিলো আপোনাক মই এতিয়া এই কিতাপখন দিব বিচাৰিছো সো 36 এটা ৰেন্ডম নাম্বাৰ আহিছে আমি 36 নম্বৰ পেজত যদি আমি যাও তাতে নিশ্চয় এটা ওয়ার্ড পাম প্ৰথম আৰম্ভণি কিবা এটা ওয়ার্ড পাম তো 36 ৰ ওয়ার্ডটো চাও 36 ক্যামেৰাটো দেখাব পাৰে 36 যেটো নম্বৰ হ'ব পেজ 36 ত নম্বৰ প্ৰথম ওয়ার্ডটো কি আহিছে লাইফ এলা তাৰপিছত আৰু নাই বেলেগ পেজ হলে বেলেগ পৃষ্ঠা হলে অবিয়াসলি বেলেগ হলে বেলেগ হলে লাইফ হ'বলগীয়া এটাই আছে আৰু সব 35 তো নাই 30 ত কলো এনি হলে হেতেন বা বেলেগ পেজত বেলেগ হলে ইয়াতে একে নাম নাই লাইফ টু 36 ত আছে ক্লিয়াৰ আমি 36 ত লাইফ মই ক্যামেৰাত আকৌ একবাৰ দেখুৱাব বিচাৰিছো 36 নম্বৰ পৃষ্ঠাত লাইফ আছে তো এতিয়া মই শেষ কৰিব বিচাৰিছো গুটে মেন্টালিজম বা গুটে প্ৰেডিকচনটো শেষ কৰিব বিচাৰিছো একেবাৰে আগত আপোনাৰ নামটো মুশফিক মডাম আপনার এখন কাগজ দিছিল আপনি ভালকে সচেতনে ৰাখিছে তো কাগজখনত মই কিবা এটা লিখি থৈছিল আৰু যদি সকলো মিলিছে তেতিয়াহলে কাগজত লিখা বস্তুটো মিলিব লাগে ঠিক আছে মই খুলিব পাৰো ক্যামেৰাত দেখুৱাব পাৰে লাইফ আছে কাগজখন থ্যাংক ইউ সো মাচ থ্যাংক ইউ বঢ়িয়া সো এইটো হৈছে প্ৰেডিকচন অলপ পিছত কি ঘটিব গৈ আছে বা কি হ'ব গৈ আছে বা কি হ'ব এটা অনুমান লগোৱা এটা আমি ৰেন্ডম কিছুমান অবজেক্ট কিছুমানক আমি লৈ গৈ এটা নিৰ্দিষ্ট এটা ঘটনা বা পৰিঘটনা এটা উমান লোৱাটোৱে মেন্টাল মেজিক বা মাইন্ড ৰিডিংৰ ভিতৰত পৰে হয় আসলে যাদু বস্তুটো বহুতে অবিশ্বাস কৰে কিন্তু আপোনাক শেহতীয়াভাৱে লগ পোৱাৰ পিছত অনুভৱ হৈছে যে যাদু শব্দটোৰ আসলে গুৰুত্বতা সঁচাকৈ আছে আৰু অসমত এই যাদুৰ গুৰুত্বতাটো অৰ্থাৎ পৰিবেশ কলাটো অসমত সাংঘাতিক পপুলাৰ কৰাৰ আঁৰত এজন ব্যক্তি সেইজন হৈছে আপুনি এনেধৰণে বহুতে কয় আমিও আজি আসলে প্ৰমাণ পাইছো আমি আৰু অলপ যাদুৰ কথা আমি আলোচনা কৰিব বিচাৰিছো বিভিন্নজন উৎসুক হৈ আছে আজি আপোনাক কাখত পোৱাৰ কাৰণে আৰু কি দেখুৱাব আপুনি মই এইবাৰ এটা বেলেগ মেজিক দেখুৱাম এইবাৰ যেহেতুকে কলো যে যাদুত যেনেকৈ কৈছে অসম দেশ যাদুৰ দেশ কিন্তু দুখৰ বিষয় যে অসমৰ নিজৰ এটা কলা আজি অসমত লাহে লাহে লুপ্ত হৈ গৈছে বিভিন্ন কাৰণ আছে আমি চেষ্টা কৰিছো বিগত 25 বছৰে মোৰ অবিৰত মই বেলেগ একো নকৰাকে অকল যাদুটো প্ৰমোট কৰিবলৈ প্ৰিজাৰ্ভ কৰিবলৈ শিকাবলৈ প্ৰমোট কৰিবলৈ আৰু আশা এতিয়া আনন্দিত হৈছে যে বিভিন্নজন ছাত্ৰ ছাত্ৰীয়ে ফুল টাইম হিচাপে মেজিকক এজ এ প্ৰফেশন লৈছে আৰু এতিয়া আগবাঢ়িও আহিছে সেইটো খুব ভাল মেজিক এটা কৰো কেনেকে হলনি হয় বস্তুবোৰ হলনি হৈ থাকে লাহে লাহে আৰু এগৰাকী কোন আহিব পাৰো কোনবা এজন আহিলে হ'ল কোনবা এগৰাকী পৰিকৰ্মা বা আহিলে হ'ল কোনবা এগৰাকী আহিলে হ'ল এবাৰ বেলেগ কিবা এটা মেজিক দেখো অলপ সামথিং উইথ চেঞ্জ হলনি হোৱাৰ কথা এই যে আপুনি ক'লে হয় যে বস্তুবোৰ হলনি হৈ গৈ আছে আৰু এই হলনিটো আমি বিচাৰিছো আৰু হলনিটো বুজাবৰ কাৰণে মই দুখন নোট লৈছো এখন 10 টকা আৰু এখন 20 টকা মই ক্যামেৰাটো দেখুৱাব বিচাৰিছো এখন 10 টকা এখন 20 টকা দুখন নোট আছে আপোনাৰ নামটো পৰিকৰ্মা এতিয়া মই জাস্ট টোটাল ক্যালকুলেশন কিমান আহিব 30 10 টকাখনো ফোন কৰিলো মই 20 টকাখনো ফোন কৰিলো এতিয়া আপোনাৰ হাতখন এনেকৈ দিব ঠিক আছে মই 20 টকাখনো ইয়াতে ৰাখিছো 10 টকাখনো ইয়াতে ৰাখিছো আপুনি জাস্ট ফোন কৰক আৰু ঘূৰাই দিয়ক মোৰ হাতত একো নাই মই ক্যামেৰাটো দেখুৱাব বিচাৰিছো সম্পূৰ্ণ খালি স্লিপস আপ যাতে মই স্লিপছটো কিবা না ৰাখো টোটালি ক্লিয়াৰ ঠিক আছে টোটাল 30 रुपीस আছিল 10 টকা এখন 20 টকা এখন আপোনাক দিছো মই এখন মই লবলৈ চেষ্টা কৰিম ঠিক আছে আপুনি অলপ লুজ কৰি দিব যাতে এখন লও বাকিখন ধৰি ৰাখক বাকিখন নেক্সটখন ধৰি ৰাখক মই এখন লৈছো এখন ধৰি ৰাখক টাইটলি ক্লোজ কে ধৰি ৰাখক মই এখন উলিয়াই আনিছো সো মই কোনখন উলিয়াই আনিছো সকলোকে দেখুৱাই লৈছো মই ক্যামেৰাটো দেখুৱাই লৈছো মই কি উলিয়াই আনিছো 10 টকা মই 10 টকা উলিয়াই আনিছো মোৰ হাতত 10 টকা আছে আৰু ওৰি হাতত 20 টকা থাকে 20 টকা থাকিব লাগে একদম শিওৰ এতিয়ালৈকে মেজিক আৰম্ভ হোৱা নাই একদম নৰমাল মোৰ হাতত 10 এপিনে 20 এতিয়া হলনি হয় সকলো বস্তু হলনি হয় পৰিৱৰ্তন চেঞ্জেস ইজ আ পাৰ্ট অফ লাইফ এটা যদি আমি মেজিক কৰো অকনমান হলনি হোৱা যে লাগিছে নেকি বা নাই হলেগা আই হেইটো ডাঙৰ কথা চেঞ্জ হলে মানুহে গম নাপায় আপোনাৰ তাত 20 আছে মোৰ তাত 10 আছে
ঠিক আছে এতিয়ালৈকে মোৰ তাত 10 আপোনাৰ তাত 20 মেজিক কৰাৰ লগে লগে মোৰ তাত 20 আহি গ'ল দিস ইজ চেঞ্জ আপোনাৰ তাত কি গ'ল স্যাৰ আৰু এইখন হ'ল 10 that is called change এই চেঞ্জটোৱে বিচাৰিছো অসমত এই চেঞ্জটো লাগে আচৰিত সঁচাকৈ ইমান চকুৰ সন্মুখত সকলোৱে দেখিয়ে আছে কেমেৰাৰ সন্মুখত দেখি আছে আৰু আমাৰ সকলো সাক্ষী হৈ আছে আচৰিত লাগিছে আৰু দেখুৱাব আপুনি আচলতে যাদুৰ কাৰণে আপুনি বহুত ত্যাগ কৰি থৈছে অভিযন্তাৰ দৰে চাকৰি আপুনি যথেষ্ট লাভজনক চাকৰি এৰি থৈ আহি এই দিশটোৰ লগত জড়িত হৈছে আৰু আপুনি বহুত এটা অসমৰ বাহিৰত মাল্টিনেশ্যনেল কোম্পানীত আপুনি খুব উচ্চপদস্থ বিষয়া হিচাপে আছিলে তাৰ পিছতো সেই চাকৰি এৰি অসমত যাদুৰ যিটো কলা সেই কলাটোক আপুনি আগবঢ়াই নিয়াৰ কাৰণে বহুত ত্যাগ কৰি থৈ গৈছে গতিকে আপোনাৰ পৰা অসমৰ বহু জনসাধাৰণে জানিব বিচাৰে যে এই দিশটোনো আচলতে সঁচা নে মিছা আমি আৰু চাম একেবাৰে সত্য মানে যাদু সঁচা বস্তু যাদু ইজ আ আৰ্ট ফৰ্ম সকলো আৰ্ট ফৰ্মৰ বিহাইণ্ডত সায়েন্স আছে এটা খুব ধুনীয়া কথা এটা সেন্টেন্স এটা আছিলে মানে আৰ্টক যদি আমি ডেসক্ৰাইব কৰো ভায়োলিন যদি আৰ্ট ফৰ্ম বোলা বস্তুটো পৃথিৱীত নাই দেন ভায়োলিন ইজ জাস্ট আ পিস অফ উড এন্ড রোমিও জুলিয়েট ইজ টু মাচ ইংক অন আ পেপার চাব গলে যদি বহু কথা লিখিলো সেইটো ইজ জাস্ট টু মাচ ইংক অন আ পেপার রোমিও জুলিয়েট কিন্তু তাৰ ভিতৰত যিটো আৰ্ট ফৰ্ম যিটো লিটাৰেচাৰ বুলি কয় বা ভায়োলিনৰ পৰা যিটো আমি যদি এটা সাইন্টিফিক ডেফিনিশন পাওঁ ইটস আ ভাইব্ৰেশন আমি বাহি মানে ভাইব্ৰেশন সাউন্ড কিন্তু তাৰ কলাৰ বস্তুটো আচলতে সাইন্টিফিক সস্মাৰে যদি চাব যাওঁ সেই কলাৰ মজাটো নাপাম মানে সিনেমা এখন চালে আমি কোৰ পৰা কেমেৰা কৰিছে কোৰ পৰা ভিএফএক্স কৰিছে কেনেকৈ কৰিছে আমি সিনেমাত সোমাব নোৱাৰিম সিনেমাৰ আমেজটো ল'ব নোৱাৰিম এটা আমাক কাল্পনিক কাহিনী এখনলৈ লৈ যায় সো সায়েন্স মেজিকৰ কথাটো হ'ল যে মেজিকে আমাক সেই আচৰিতটো দিয়ে মোটিভেশ্যনটো দিয়ে এভৰিথিং ইজ পচিবল সো মেজিকৰ সেইটো আটাইতকৈ ডাঙৰ কথা আৰু সেইটোৱে মানুহক হয়তো গোটেই বস্তুটো আগবঢ়াই লৈ যায় থাকে এটা মেজিক চাব বিচাৰিছে নিশ্চয় এইবাৰ কেনেকুৱা ধৰণৰ মেজিক চাব বিচাৰিছে আপুনি যি ইচ্ছা কৰে ওকে এইবাৰ সমীৰণৰ লগত কিবা এটা মেজিক কৰোঁ সমীৰণৰ লগত মেজিক এটা কৰোঁ মই ওকে সৰি মই ইয়াতে বৰ্তমান একো লিখা নাই মই সমীৰণক মাৰ্কাৰডাল দিব বিচাৰিছোঁ মই নাচাওঁ সমীৰণে যিকোনো বিশেষ ব্যক্তি এজনৰ ইনিচিয়েল হ'ব পাৰে ঠিক আছে যেনেকৈ মোৰ নাম বিক্ৰম তালুকদাৰ চ' বিটি হ'ব পাৰে দৈনিক অসম যেনেকৈ DA হ'ব পাৰে যিকোনো ইনিচিয়েল যিটো ND যেনেকৈ নিউজ ডেইলি মানে ND চ' সেনেকৈ যিকোনো ইনিচিয়েল হ'ব পাৰে সেইটো কি ইনিচিয়েল বাৰু আমি পিছত চাম কিন্তু ইনিচিয়েল এটা ইয়াতে লিখিলে হ'ল যাতে সাক্ষী প্ৰমাণ হিচাপে থাকে চ' কাৰোবাৰ নামো হ'ব পাৰে যিকোনো হ'ব পাৰে যিকোনো নাম হ'ব পাৰে শ্বৰ্ট ফৰ্মত লিখিলে বেছি সুবিধা হ'ব 2 বা 3টা লেটাৰৰ ভিতৰত হ'লে ভাল হয় যাতে আমি পটককৈ উলিয়াব পাৰোঁ বেছি লম্বা হ'লে উলিয়াওঁতে সময় লাগে সেইকাৰণে মই শ্বৰ্ট কৰিব বিচাৰিছোঁ যিকোনো লিখিলে হ'ল মোক নেদেখুৱালে হ'ল আৰু ময়ো নাচাওঁ কেমেৰাও নাচালে হ'ল অলপ সময়ৰ কাৰণে জাষ্ট লিখিলে হ'ল মই ধৰি দিছোঁ বাৰু আপুনি লিখি দিয়ক কি লিখিছে মই যাতে গম নাপাওঁ অ'কে মই এতিয়া এইখন ঢাকনিখন বন্ধ কৰি দিছোঁ আৰু ইয়াতে মই পকেটত ভৰাই দিম মই গম পোৱাৰ কোনো মানে অপশ্যন নাই আপুনি লিখিছে এতিয়া কথাটো হ'ল যে আপুনি মোক চাব লাগিব অলপ সময়ৰ কাৰণে মোক কিছুমান ইংগিত লাগে ঠিক আছে নামটো কিবা স্পেচিয়েল নেকি চাগে নামটো কোৱাৰ আগতে আহিছে যিহেতুকে কিবা স্পেচিয়েল হ'ব পাৰে চামন স্পেচিয়েলো হ'ব পাৰে মোক খালি সিগনেল দিলে হ'ল আপুনি ট্ৰাই কৰিব যাতে সেই ইনিচিয়েল দুটা মই নাপাওঁ যাতে মই জাষ্ট ৰেণ্ডমলি কিছুমান ৱৰ্ডছ বা লেটাৰ কৈ যাম A B C D E A B C D E F G H I J K L M N O O P O P Q Q O P Q R S T U V A B C
OPQRST অ'কে এছ কোৱাৰ লগে লগে এইপিনে চাইছে কিবা এছৰ লগত কিবা সম্পৰ্ক নিশ্চয় আছে এছৰ লগত কিবা এটা সম্পৰ্ক নিশ্চয় থাকিব লাগিব এছ কোৱাৰ লগে লগে এইপিনে চকু গৈছে তাৰমানে ব্ৰেইনে আমাৰ সেই বস্তুটো লুকাবলৈ চেষ্টা কৰে এছটো থাকিব লাগে বাৰু মই যিমান দূৰ পাইছোঁ আগত নে পিছত নাজানো কিন্তু এছ এটা আহিব লাগে ABCDEFGABCDEF হাৰিছে কিন্তু এইটো ফেক স্মাইল মই গম পাইছোঁ মোক মিছগাইড কৰিবৰ কাৰণে হাৰিছে এইটো আপুনি জোৰজবস্তি মোক মিছগাইড কৰিবৰ কাৰণে কৰিছে ABC বি ক'লে আপোনাৰ অলপ সেইটো বেলেগ হৈ যায় বি ক'লে অলপ বেলেগ হৈ যায় তো চামথিং BS নহ'লে SB শুদ্ধনে হাত চাপৰি দিলে মই গম পাম যে শুদ্ধ হৈছে একজেক্টলি SBৰ এতিয়া আমি তাৰ আৰু কাহিনীটো জানিম নিজৰ নাম অ'কে চামৱান স্পেচিয়েল ঠিক আছে নিজৰটো স্পেচিয়েল হয় বাৰু তো এইটো হৈছে মেজিক একচুৱেলি এইটো এটা আৰ্ট ফৰ্ম এইটো আৰ্ট ফৰ্মৰ এইটো হৈছে মেণ্টেলিজিম পাৰ্ট য'ত আমি মানুহৰ মনৰ কথা মাইণ্ড ৰিডিং এনেকুৱা ধৰণৰ বস্তুবোৰ হয় এইটো প্ৰেডিকশ্যন বুলি কয় বা যি বুলি কয় বেলেগ বেলেগ ধৰণৰ এইটো হৈছে এটা পাৰ্ট মেজিকৰ হা অ'কে আকৌ এবাৰ বেলেগ এটা কৰোঁ নে এটা মেজিককে আকৌ ৰিপিট কৰিম এইটো ভাল লাগিল নেকি এইবাৰ কাৰোবাৰ হেৰি ভাবিছে নে কাৰোবাৰ নাম মানে সেই ক'ব কাৰণে ভাবিছে অ'কে মই এইখনতে হেৰি কৰোঁ এবাৰ ট্ৰাই কৰোঁ বাৰু মেজিক ছেকেণ্ড টাইমৰ কাৰণে নকৰে তথাপিও মই ট্ৰাই কৰোঁ মই দিছোঁ এইপিনে আহি গ'লে হ'ল কেমেৰা যাতে মই কিবা কাৰণত ক'তো ৰিফ্লেকশ্যন নাপাওঁ বা মই যাতে নাপাওঁ আপুনি ইয়াতে লিখি ল'ব অ'কে ইয়াতে লিখি দিছে মই নাচাওঁ মই বন্ধ কৰি দিছোঁ আৰু মই পকেটত ভৰাই দিওঁ দিছ ইজ টাফ এইটো এনেকুৱা ধৰণৰ কেতিয়াবা চেলেঞ্জেছ আহে এনেকুৱা চেলেঞ্জেছ ৰিচেণ্টলি আহিছে মোৰ বুলি নহয় হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালী আহিছে বেচেৰাসকলে নিট দি গৈছিলে মাত্ৰ হয়নে তেওঁলোকৰ পৰীক্ষা আকৌ বোলে ল'ব সেইকাৰণে একে হৈছে মোৰ ঘটনা নিট দিয়া ছাত্ৰ ছাত্ৰীসকলৰ নিচিনা আকৌ দিছে এইমাত্ৰ পৰীক্ষা এটা দি উঠিছিলোঁ আকৌ এবাৰ দিবলগীয়া হৈছে প্ৰথম নামটো জানি লওঁ মোৰ নাম বুদ্ধজ্যোতি বেজবৰুৱা অ'কে আকৌ একে প্ৰচেছ টাফ প্ৰচেছ বহুত দিন মানে আমি যিহেতুকে নহয় এতিয়া মই অলপ গোটেই সেইবিলাক পঢ়িব পাৰিব লাগে সেইকাৰণে নেচাৰেল কোনটো আৰ্টিফিচিয়েল কোনটো অলপ জানিব পাৰে একে প্ৰচেছ কৰিম ABCDEFGHIJKLMNO কিউ টিপ টিপ কৰিছে কিন্তু হাঁহি এটা মিচিকীয়া হাঁহি এটা আৰম্ভ হৈছে এটা জেগাৰ পৰা ABCDEFGHIJKLMNO এন ক'লে একদম চব পিনৰ পৰা একদম সেই আহি যায় মানে একদম ব্লেংক হৈ যায় নিস্তব্ধ হৈ যায় গোটেই চকুটো চামথিং উইথ এন হ'ব লাগিব ছেকেণ্ডটোৰ কাৰণে আকৌ এন ABCDEFGHIJKLMNOPQRSTUVVVXYZ ভিত আছে কিন্তু চামথিং মোৰ ভিটো ফুল অহা নাই কিন্তু ভিত আপোনাৰ কাণেৰে যেতিয়া আপুনি শুনিছে ৰিয়েক্ট কৰিছে আপোনাৰ মাইণ্ডে ৱেভলেংথে ৰিয়েক্ট কৰিছে কিন্তু ইটছ ফনেটিক হ'ব ভি বা বিৰ ভিতৰত হ'ব বি আৰু ভি চিমছ চাউণ্ড ছেম হয় তো এন বি আৰু বি এন চামথিং লাইক ডেট কি আছিলে বাৰু এন বি থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ সঁচাকৈ ভাল লাগিলে
আৰু কেইবাগৰাকীও আছে আপোনাৰ বহুত যাদু আছে আপোনাৰ আচলতে যাদুৰ আমি হিচাপ কৰি থাকিলে আচলতে শেষ নহ'ব আৰু কি দেখুৱাব এটা ডেডলি মেজিকেৰে সামৰিব বিচাৰিম এটা ডেডলি মেজিক কৰোঁ বাৰু তাৰপিছত দৰকাৰ পৰে যদি সময় থাকে যদি এটা মেজিক কৰিম কিন্তু এইবাৰ অলপ চিৰিয়াছ মেজিক এটা কৰিব বিচাৰিছোঁ এই চিৰিয়াছ মেজিকটোৰ কাৰণে 2-3 গৰাকী অলপ যদি আহি যায় অলপ যদি হেল্প কৰে it's something very serious ইয়াতে আমাৰ 3টা প্লেট আছে অলপ আমি দূৰলৈ লৈছোঁ যাতে হোপফুলি এইখন নাভাঙে দিনটো ইমান নিউজৰ সহ্য কৰি থাকে যিহেতুকে অবভিয়াছলি নাভাঙিব চাগে তো ইয়াতে 3টা কোণ আছে আমি বিশেষ একো কৰিব নালাগে আমি কোণখিনি আমি এনেকৈ থৈ যাম যিকোনো কোণ যিকোনো জেগাত থ'ব পাৰে সেইটো আপোনালোকে থ'ব মই অলপ সময়ৰ কাৰণে নাথাকিম মই নাচাম আপোনালোকে যিকোনো কোণ এটাত যিকোনো বস্তু এটা ঢাকি থ'ব আৰু ঢাকি থোৱাৰ পিছত ৰেডি বুলি ক'লে মই আহিম আপোনালোকে এনেকৈ এলাইন কৰিব ওচৰ নথ'ব অলপ দূৰত থ'ব যাতে ইয়াৰ হাৱাত সেইটো বাগৰি নাযায় মই এটা চামথিং ৰিয়েলি অলপ ৰিস্কি কৰিব বিচাৰিছোঁ NDTVত আহিছোঁ যিহেতুকে এণ্ডিৰ অলপ যিহেতুকে টেগলাইনটো সেনেকুৱা বেটাৰ দেন দ্য বেষ্ট হয়নে নহয় চ' অলপ চামথিং ডিফাৰেণ্ট কৰিব বিচাৰিছোঁ তো 3টা আছে ইয়াতে মই দেখুৱাব বিচাৰিছোঁ এটা গজাল আছে মামৰে ধৰা গজাল এইটো এজনী বিন্ধে তিতিৰ বেজি কিমানটা ল'ব লাগিব ঠিক নাই চ' এইটো আপোনালোকে যেনেকৈ য'ত প্লেচ কৰে কৰিব পাৰে এইটো যেনেকৈ য'ত চাফল কৰিব বিচাৰে যেনেকৈ য'ত যি কৰিব বিচাৰে কৰিব আৰু ইয়াতে এনেকৈ নৰ্মেলি ঢাকি থৈ দিব যাতে ওপৰৰ পৰা বা দেখা নাপায় এইটো দেখা পোৱাৰ কোনো চান্সেছ নাই যিহেতুকে ইয়াতে থৈ দিব আপোনালোকে য'ত থ'ব খোজে থৈ দিব পাৰে কোনো ধৰণৰ ইয়াতে ৰেণ্ডম বা কোনো ধৰণৰ একো পেটাৰ্ণ ইয়াতে ধৰিব নালাগে যোনটো য'ত মন যায় ঠিক আছে যোনটো য'ত মন যায় মই জাষ্ট এৰি দিছোঁ এইখিনি মানত থৈ দিব যাতে মই এক্টিভিটি কৰিব পাৰোঁ মই অলপ সময়ৰ কাৰণে আঁতৰি দিছোঁ আপোনালোকে কৰিলে হ'ল ঠিক আছে হৈ গ'লে মোক খালি অ'কে বুলি ক'লে হ'ল মই যাতে গম নাপাওঁ আৰু কোনোবা এজনে কৰিলে হ'ল ঢাকি দিলে হ'ল খালি মই যাতে গম নাপাওঁ ঢাকি দিছে নহয় জানো অ'কে মই আহিব পাৰোঁ অ'কে এইটো অলপ যিহেতুকে ৰিস্কি হয় আমি চেঞ্জ কৰিব লাগিব যে কোনটো আমাৰ কাৰণে ছেফ অপশ্যন হয় চ' আমাৰ তাত 3টা অপশ্যন আছে এতিয়াও অপশ্যনবোৰ বেছি ভাল কোনটোত কি থাকিছে গম নাপাওঁ কোনো হেৰি নাই চ' আমি জাষ্ট চেঞ্জ কৰিবলৈ ট্ৰাই কৰিম নিয়াৰেষ্ট হস্পিটেল কোনখন GNRC ন তো বেছি নহয় ইয়াৰ পৰা ফুটিলে ইয়াৰ পৰাহে ওলাব বিশেষ কিন্তু মই ক'ব বিচাৰিছোঁ যিসকল দৰ্শকে চাই আছে প্লিজ ডোণ্ট ট্ৰাই দিছ এট হোম ইটছ ভেৰি ডেঞ্জাৰাছ এণ্ড ভেৰি ৰিস্কি কোনো যাতে এইটো ঘৰত কৰা একেবাৰে চেষ্টা নকৰে মই মেজিকেলি ট্ৰেইনড হোৱাৰ পিছত চব চাৰ্কামষ্টেঞ্চেছ চাই লোৱাৰ পিছতহে মই ট্ৰাই কৰিবলৈ চেষ্টা কৰিছোঁ কোনো ল'ৰা ছোৱালীয়ে যাতে দেখাৰ লগে লগে এইটো এটেম্প্ট কৰিবলৈ ট্ৰাই নকৰে দেই মই সকলোকে জনাইছোঁ মই ফাৰ্ষ্ট ট্ৰাই এটা কৰিম অ'কে এতিয়া আকৌ যদি সফল কৰি দিব খোজে সফল কৰি দিলে হ'ল নাও দ্য চান্সেছ ইজ 50-50 একদম 50-50 চান্সেছ আছে যদি এতিয়াও চেঞ্জ কৰিব খোজে চেঞ্জ কৰিব পাৰে কোনটো চেঞ্জ কৰিব খুজিলে কৰিব পাৰে নকৰিলেও নকৰিব পাৰে কৰিবই লাগিব বুলি কথা নাই হৈ গৈছে ডান অ'কে 50-50 হোৱাৰ লগে লগে বস্তুটো ৰিস্কি হৈ যায় ওকে তো গজালটো ইয়াতে আছিলে আল্টিমেটলি সাকসেস এইটো একদম শার্প গজাল আৰু কাৰেক্ট অনুমান লগাব পাৰিলে আসলতে বাচি যায় লাইফটো এনেকুৱা তো গোটেইখিনি বস্তু যদি আমি চাওঁ
তো গোটেইখিনি এনে লাইফ প্ৰথম আমি মেজিকটো কৰিছিলোঁ যে লাইফ এইটো গজাল তাৰমানে লাইফত আমি যদি ভাল মানে এটা ভাল অনুমান লগাব পাৰোঁ তো এই গজালবিলাকৰ পৰা বাচি যাম কেলকুলেশ্যন ভাল হ'ব লাগিব গোটেইখিনি খুব ভাল লাগিছে থেংক ইউ আচলতে এইটো প্ৰগ্ৰাম যদি কেনেকৈ বনাবলৈ হয় তেতিয়াহ'লে ইয়াৰ পিছৰ যিটো পাৰ্শ্বক্ৰিয়া সেইটো কিমান ভয়াৱহ আমি কিমান অনুভৱ একজেক্টলি কৰিব পাৰিছোঁ। একজেক্টলি আৰু চকুৰ সন্মুখত দেখিছোঁ আজি Exactly. খুব Risky magic. আৰু আপুনি প্ৰত্যেকটো দিশ আচলতে খুব হৈছে। সুন্দৰকৈ হয়। পাৰ কৰিছে আৰু কিবা এটা দেখুৱাব আৰু কিবা এটা দেখুৱাম কিন্তু এইখিনিতে জনাব বিচাৰিছোঁ যে এইটো আমি ৰিস্ক ফেক্টৰটো হ'লেও মানে মই এইখিনিতে ক'ব বিচাৰিছোঁ যে মেজিকত এইবিলাক ৰিস্কি মেজিক বা বিজাৰ মেজিক বুলি কয় বা খুব বেছি ষ্টাণ্ট মেজিক বুলি কয় বেলেগ বেলেগ কেটেগৰী থাকে যে এই কেটেগৰীটো অলপ বেলেগ এটা ধৰণৰ যদিও এইটো মেণ্টেলিজিমৰ লগত এটা টাচ আছে ভাৰতৰ বিভিন্ন ঠাইত পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন যাদুকৰে এতিয়ালৈকে এনেকুৱা ধৰণৰ মেজিক কৰিছে আৰু বহুতেও জীৱন হেৰাইছে আপুনি যদি গুগল কৰি চায় বা ইউটিউবত যদি চাৰ্চ কৰে মেজিক বাই ডেথ তাতে এনেকুৱা ধৰণৰ বিভিন্ন দেখিব যে ৰিয়েলি মানুহৰ ডেথ হৈছে চ' এইটো জাষ্ট এটা আছিলে যে মোৰ হাতখন ডেমেজ হ'লেহেঁতেন মানুহে নিজৰ লাইফ ৰিক্সো লগায় আৰু কেতিয়াবা ফেইলিয়ৰো হয় এনেকুৱা বহু ডাঙৰ ডাঙৰ ফেমাছ মেজিচিয়ান আছে যোনে এনেকুৱা ধৰণৰ মেজিক কৰিব গৈছিলে বন্দুকৰ গুলি ধৰিব গৈছিলে ডাঙৰ ওপৰত পাথৰ ৰাখি দিয়ে চ' সেই টাইমৰ ভিতৰত তেওঁলোকে ওলাব লাগে ওলাব নোৱাৰাৰ বাবে তেওঁলোকৰ ওপৰত সেই পাথৰ পৰি যায় ডাঙৰ তৰোৱালৰ ভিতৰত সোমাই যায় তাৰ পৰা ওলাব নোৱাৰে মাটিৰ ভিতৰত সোমাই যায় তাৰ পৰা ওলাব নোৱাৰে তো এনেকুৱা ৰিস্কি মেজিক থাকে আৰু ৰিয়েলি এইবিলাকৰ ৰিস্ক আছে সেইকাৰণে মই সেই ৱাৰ্ণিংটো দিছিলোঁ যাতে কোনো নকৰে শেষত এটা লটাৰীৰে শেষ কৰিব বিচাৰিছোঁ যিহেতুকে লটাৰী এইটোত লটাৰীত 5 জন লাগিব খালি 5 জন লাগিব 5 জনে একেলগে আমি এটা লটাৰী ট্ৰাই কৰোঁ কাৰ কিমান কি ভাগ্য আহে আমি চাবৰ কাৰণে লটাৰীত যাৰ যাৰ ভাল ভাগ্য তেওঁলোক লটাৰীত যাৰ যাৰ ভাগ্য ভাল তেওঁলোক আহিব পাৰে 5 জন আছো ন ঠিক আছে একো নাই বিশেষ একো নাই ইয়াতে 5 জন এইকাৰণে মাতিছোঁ এখন মোৰ কাৰণে থাকি যাব ঠিক আছে এখন ময়ো ৰাখিব বিচাৰিছোঁ আপোনালোকৰ মাজত তো আমাৰ ইয়াতে 6খন কাৰ্ড আছে আৰু কোনোবা এখনতহে উইনাৰ বুলি লিখা আছে কোনোবা এখনত উইনাৰ আছে বাকী 5খনত ট্ৰাই এগেইন আছে মানে 5 জনে নাপায় এজনে উইনাৰ হ'ব লটাৰীৰ যিটো নিয়ম আৰু ইয়াতে আমাৰ এটা সাধাৰণ লুটুৰ গুটি আছে চ' গেমটো একেবাৰে লাকটো ডিচাইড কৰিবলৈ আমি লুডু গুটিটো দলিয়াম 1 আহিলে 1 নম্বৰ ল'ব 2 আহিলে 2 ল'ব 3 আহিলে 3 আহিব 5 জনে লোৱাৰ পিছত যিখন থাকি যাব যিখন ৰেণ্ডমলি থাকি যাব সেইখন মোৰ ভাগ্যত পৰিব সেই মোৰ ভাগ্যটো মই সিলেক্ট কৰিব বিচৰা নাই আপোনালোকৰ ৰৈ যোৱা ভাগ্যটো মোৰ বুলি ধৰি ল'লো ঠিক আছে প্ৰথম আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এনেকৈ ধৰি পিনে চকু বন্ধ কৰি থ্ৰ' কৰি দিয়ক বেছি জোৰে থ্ৰ' নকৰিব যি আহে আপোনাৰ বঢ়িয়া 3 এইখন 3 আপুনি লৈ ল'ব পাৰে নেক্সট একজন আহক অলপ লৰাই লৈ বঢ়িয়া এওঁ ভালকৈ মাতি আছে 3 গৈছে ওলাই গৈছে যিহেতুকে নেক্সট আৰু এটা ওলাই যোৱাখিনিক আমি ৰিট্ৰাই কৰিব লাগিব 4 বঢ়িয়া 4 লৈ গ'লে হ'ল বঢ়িয়া নেক্সট আৰু এজন 3 গ'ল 4 গ'ল এতিয়া নুখুলিব খালি দেই নুখুলিব 5 বঢ়িয়া ফাৰ্ষ্টতে 5 ওলাই গৈছে একেবাৰে নেক্সট আৰু কোন আহিব আৰামত লৈ পিনে আৰু 5 গৈছে 3 গৈছে 4 গৈছে 6 বঢ়িয়া 6খন আছে এতিয়া 1 আৰু 2 হয়তো 1 আহিব লাগিব নহয়তো 2 আহিব লাগিব আহক কোন আহিব নেক্সট সমীৰণ আহি যোৱা 1 বা 2 যিকোনো এই লাষ্টত যে 3 ওলাই গৈছে যি গৈছে সেইটো লৈ লাভ নাই 5ও গৈছে অলপ লাষ্টত ট্ৰাই কৰিব অলপ টাইম লাগে বাৰু আৰু এবাৰ একো নাই অলপ টাইম ল'বও পাৰে কিন্তু ট্ৰাই এগেইন 3 গৈছে 4ও গৈছে 3ও গৈছে ইমান টাফ ফাইট হৈছে মানে এইটো একদম ফুল টাফ ফাইট হৈছে 6ও গৈছে 3 গৈছে আৰু এবাৰ 3 গৈছে আৰু এবাৰ লাষ্ট একো নাই ট্ৰাই একো নাই আৰামত গৈলে হ'ল ভাগ্যই যি দিয়ে আৰু এবাৰ 4ও গৈছে 3ও গৈছে একো নাই এই ভাগ্যই জিকিবই দিয়া নাই
ডিচিশ্যন ফেক্টৰটোৱে অহা নাই আৰু টাইম লাগিব একো টাইম নাই একো নাই ভাল বস্তু আহোঁতে টাইম লাগে ভাল বস্তু আহোঁতে টাইম লাগে মানে উইনাৰ আহিব যেন লাগি আছে নাই এতিয়াও অহা নাই টাইম লাগিছে মানে আহিব ভালে নাই একো নাই বাৰু এইবাৰ নাই বেছিয়ে কষ্ট কৰাইছে নাই 3 যি আহিলে আৰু এবাৰ যেনেকে দিলেও নাহিছেগে অলপৰ কাৰণে আৰু এবাৰ ট্ৰাই কৰিলে এনেকে যেনেকে আহিলে হ'ল কিবা এটা আৰু এবাৰ ট্ৰাই কৰিলে হয় ফাইনেলি আমাৰ এক আহিছে বঢ়িয়া এতিয়া আমাৰ তাত গোটেইখিনি গুচি গ'ল 1 গ'ল 3 গ'ল 4 গ'ল 5 গ'ল 6 গ'ল 2টো মোৰ কাৰণে থৈ দিলে এইটো বেয়া ভাগ্য বেচেৰা লাষ্টত চবৰে কপাল ফুলিছে তো 1ৰ পৰা চাই যাওঁ 1ৰ পৰা চাওঁ 1 উইনাৰ আহিব পাৰে নহতবা ট্ৰাই এগেইন আহিব পাৰে যাৰ আহিব আমি ডাঙৰ এটা পাৰ্টি হ'ব ট্ৰাই এগেইন সৰি সমীৰণৰ ইমান কষ্ট কৰি লাষ্টত ট্ৰাই এগেইন আহিছে নেক্সট 3 চাওঁ Oh no, try again. Sorry. Number 4. Okay. খুলি চাব পাৰো Try again. তেতিয়াহ'লে আমাৰ 3 জনৰ ভিতৰত হ'ব এবাৰ ভাল লাগিছে মই জিকিমে আহিলে তেওঁ কোনো লাগিয়ে গৈছে একেবাৰে ট্ৰাই এগেইন উলিয়াই দেখুৱাইলে হ'ল তথাপিও এইটো ট্ৰাই কৰি তেতিয়াহ'লে আপোনাৰ আৰু মোৰ মাজত হয়নে খুলি চালে হ'ল ট্ৰাই এগেইন তেতিয়াহ'লে আপোনালোকৰ ভাগ্য কৰবাত নহয় কৰবাত কন্ট্ৰল হ'ল আজি এইটোতো একদম ৰেন্ডমলি লুডুৰ গুটি এটাৰে কৰিছে এটা ৰেন্ডম সো এনেকুৱা হ'ব পাৰে তাতো নাথাকিব পাৰে সেইকাৰণে খুলি দেখুৱাব বিচাৰিছো যে মই এখন লৈছো মই একেবাৰে স্পষ্টকে খুলিব বিচাৰিছো ইয়াতে আৰু একো নাই বেলেগ একো নাই এখনে কাগজ আছে ইয়াতে একো নাই ইয়াতে একেবাৰে খালি এখন যিখন কাগজ আছে সেইখনে উইনাৰ সো কৰবাত নহয় কৰবাত ভাগ্য যাদুৰে কন্ট্ৰল কৰিব পাৰি সো থ্যাংক ইউ সো মাচ সকলে পাৰ্টিসিপেট কৰিলে কিন্তু ভাগ্য কৰবাত নহয় কৰবাত নিয়ন্ত্ৰণ হ'লগে আজি যাদুৰে